নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ: অসমৰ পৰা মধ্যপ্ৰদেশলৈ যাব এযোৰ গড় আৰু 50টা বনৰীয়া মহ। ইফালে ৰাজ্যত চলিছে নেকি বিজেপিৰ ভোট চুৰিৰ ভয়ংকৰ খেল। 11 জেহাদীৰ স্বীকাৰোক্তিৰ পৰা গগৈ ভূঞাৰ মহামেলনলৈ অসমৰ ৰাজনীতিত এতিয়া নিৰ্বাচনী গৰম বতাহ। ইফালে IIT গুৱাহাটী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ বিশ্বমানৰ সফলতা আৰু ট্ৰাম্পৰ বিৰুদ্ধে ভাৰতৰ হুংকাৰ। সকলো খবৰ বিতংভাৱে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষলৈকে পাব আপোনাৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিটো খবৰ সঁচা আৰু নিৰপেক্ষভাৱে পাবলৈ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক। লগতে ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, আজি অসমীয়া পুহ মাহৰ 25 তাৰিখ আৰু ইংৰাজী 10 জানুৱাৰী। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। অসম আৰু মধ্যপ্ৰদেশৰ মাজত বন্যপ্ৰাণী বিনিময় চুক্তি। 50টা বনৰীয়া মহ আৰু এযোৰ গড় যাব মধ্যপ্ৰদেশলৈ। অসম আৰু মধ্যপ্ৰদেশ চৰকাৰৰ মাজত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী বিনিময় চুক্তি সম্পন্ন হয়। বৃহস্পতিবাৰে গুৱাহাটীত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডক্টৰ মোহন যাদৱ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত হোৱা এক বৈঠকত এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই চুক্তিৰ অধীনত দুয়োখন ৰাজ্যই নিজৰ চহকী বন্যপ্ৰাণী সম্পদৰ আদান প্ৰদান কৰিব। অসমৰ পৰা কি যাব? অসমৰ গৌৰৱ এশিঙীয়া গড় আৰু বনৰীয়া মহ এতিয়াৰে পৰা মধ্যপ্ৰদেশৰ অৰণ্যত দেখিবলৈ পোৱা যাব। চুক্তি অনুসৰি 50টা বনৰীয়া মহ আগন্তুক 3 বছৰত পৰ্যায়ক্ৰমে অসমৰ পৰা 50টা বনৰীয়া মহ মধ্যপ্ৰদেশলৈ প্ৰেৰণ কৰা হ'ব। এই মহবোৰক মধ্যপ্ৰদেশৰ বিখ্যাত কান্না ব্যাঘ্ৰ প্ৰকল্পত সংস্থাপিত কৰা হ'ব। উল্লেখযোগ্য যে প্ৰায় 100 বছৰ পূৰ্বে মধ্যপ্ৰদেশত বনৰীয়া মহ বিলুপ্ত হৈছিল। এযোৰ এশিঙীয়া গড়, এযোৰ গড় ভূপালৰ বন বিহাৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈও প্ৰেৰণ কৰা হ'ব। 3ডাল ৰাজফেটি সাপ গড়ৰ লগতে 3ডাল ৰাজফেটি সাপকো মধ্যপ্ৰদেশলৈ পঠিওৱা হ'ব। মধ্যপ্ৰদেশৰ পৰা অসমলৈ কি আহিব? বিনিময়ত মধ্যপ্ৰদেশেও অসমৰ বন্যপ্ৰাণীৰ বৈচিত্ৰ্য বৃদ্ধিৰ বাবে আগবঢ়াব বিশেষ উপহাৰ। এযোৰ বাঘ। অসমৰ বনাঞ্চলৰ বাবে মধ্যপ্ৰদেশে এযোৰ বাঘ প্ৰদান কৰিব। 6টা ঘৰিয়াল। অসমৰ জলচৰ প্ৰাণীৰ সংখ্যা বৃদ্ধিত সহায়ক হোৱাকৈ 6টা ঘৰিয়াল প্ৰেৰণ কৰিব মধ্যপ্ৰদেশে। প্ৰাসংগিকতা আৰু বিশেষজ্ঞৰ মত: বনৰীয়া মহ বৰ্তমান বিলুপ্তপ্ৰায় প্ৰাণীৰ তালিকাত আছে আৰু সমগ্ৰ বিশ্বতে ইয়াৰ সংখ্যা প্ৰায় 4000তকৈ কম। ইয়াৰ সিংহভাগেই পোৱা যায় অসমৰ কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত। ৱাইল্ড লাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ এক অধ্যয়নত দেখা গৈছে যে মধ্যপ্ৰদেশৰ কানা ব্যাঘ্ৰ প্ৰকল্পৰ ঘাঁহনি আৰু জলবায়ু এই বনৰীয়া মহৰ বাবে অতি উপযোগী। এই পদক্ষেপক বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হ'ব। মধ্যপ্ৰদেশ ইতিমধ্যে টাইগাৰ ষ্টেট হিচাপে পৰিচিত আৰু কোনো ৰাষ্ট্ৰীয় উদ্যানত চিতা বাঘৰ সফল সংস্থাপনৰ পিছত এতিয়া অসমৰ বনৰীয়া মহক পুনৰ সংস্থাপিত কৰা হ'ব। এই বিনিময়ে কেৱল প্ৰজাতিৰ সংখ্যাই বৃদ্ধি নকৰে, বৰঞ্চ দুয়োখন ৰাজ্যৰ পৰ্যটন খণ্ডকো এক নতুন মাত্ৰা প্ৰদান কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বিজেপিৰ বিৰুদ্ধে ভোট চুৰিৰ ভয়ংকৰ অভিযোগ। সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে বিৰোধীৰ এজাহাৰ। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে গুৰুতৰ আইনী পদক্ষেপ গ্ৰহণ কৰিছে বিৰোধী ঐক্যমঞ্চই। নিৰ্বাচনৰ প্ৰাকখনত ভোটাৰ তালিকাৰ পৰা নাম পৰিকল্পিতভাৱে নাম কৰ্তন কৰি ভোট চুৰি কৰাৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগত শুকুৰবাৰে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে বিৰোধী দলে। অভিযোগৰ মূল কাৰণসমূহ কি? বিৰোধী নেতা ৰিপুণ বৰাই সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা মতে যোৱা 4 জানুৱাৰীত দিলীপ শইকীয়াই এক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে দলীয় বিধায়ক আৰু জিলা সভাপতিসকলক এক বিতৰ্কিত নিৰ্দেশ দিছিল। তেওঁলোকৰ অভিযোগ অনুসৰি ৰাজ্যৰ প্ৰায় 60টা বিধানসভা সমষ্টিত বিজেপি বিৰোধী ভোটৰ নাম কাটিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰতিটো সমষ্টিৰ পৰা গড়ে 5000ৰ পৰা 10000 লোকৰ নাম কৰ্তনৰ লক্ষ্য লোৱা হৈছে। আগন্তুক 12 জানুৱাৰীৰ ভিতৰত এই তালিকা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰশাসনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ। কেৱল বিজেপিৰ নেতৃত্বই নহয়, এই কাৰ্যত একাংশ চৰকাৰী বিষয়া আৰু মন্ত্ৰীকো সাঙুৰি লৈছে বিৰোধীয়ে। CPIMৰ সুপ্ৰকাশ তালুকদাৰে অভিযোগ কৰিছে যে বজালী জিলাত 115টা মুছলিম প্ৰধান বুথত ভোটাৰৰ নাম কাটিবলৈ বিশেষ হিন্দু শিক্ষকসকলক মৌখিক নিৰ্দেশ দিয়া হৈছে। নিৰ্বাচনী বিষয়া আৰু এজন প্ৰভাৱশালী মন্ত্ৰীৰ উপস্থিতিত এই নিৰ্দেশ দিয়া বুলি তেওঁ দাবী কৰে। অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এই সমগ্ৰ ঘটনাক বিজেপিৰ ভোট চুৰিৰ ৰাজনীতি বুলি অভিহিত কৰে। তেওঁৰ মতে পৰাজয়ৰ ভয়ে বিজেপিক এনে অগণতান্ত্ৰিক পথ বাছি ল'বলৈ বাধ্য কৰাইছে। ইফালে বিৰোধী ঐক্যই নিৰ্বাচন আয়োগৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰা দেখা যায়। বিৰোধী ঐক্যৰ হৈ সাংসদ ৰকিবুল হুছেইন, ৰিপুণ বৰা, মীৰা বৰঠাকুৰ, লুৰিণজ্যোতি গগৈ আদিয়ে এই এজাহাৰ দাখিল কৰাৰ সময়ত উপস্থিত থাকে। তেওঁলোকে দাবী জনাইছে যে আৰক্ষীয়ে তৎকালীনভাৱে এই বিশেষ ভিডিঅ' কনফাৰেন্সৰ ফুটেজ সংগ্ৰহ কৰি তদন্ত কৰিব লাগে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ছ'চিয়েল মিডিয়াৰ জালত মৌলবাদ। অসমত ধৃত 11 জেহাদীৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক।
অসমৰ যুৱকক মৌলবাদৰ ফালে ঢাল খুৱাবলৈ এইবাৰ সক্ৰিয় হৈ উঠিছে বাংলাদেশৰ নিষিদ্ধ সংগঠন। শেহতীয়া ৰাজ্যত গ্ৰেপ্তাৰ হোৱা 11জন ইমাম মাহমুদৰ কাফিলা নামৰ সংগঠনটোৰ সদস্যৰ জৰিয়তে পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য। আৰক্ষীৰ জেৰাত স্পষ্ট হৈছে যে ছ'চিয়েল মিডিয়া আৰু টেলিগ্ৰাম গ্ৰুপৰ জৰিয়তে অসমৰ যুৱকক গজৱাতুল হিন্দৰ দৰে ধাৰণাৰে বিদ্ৰোহৰ বাবে উচতনি দিয়া হৈছিল। ইউটিউবৰ পৰা জেহাদৰ পথলৈ তদন্তৰ পোহৰলৈ অহা মতে এই গোটেই ঘটনাটোৰ সূত্ৰপাত হৈছিল 2024 চনৰ শেষৰ ফালে। বৰপেটাৰ নিচুকাৰ বাসিন্দা নাছিম উদ্দিন ওৰফে তামিমে ইউটিউবত এজন মুজাহিদ্দিন ধৰ্মীয় সন্তৰ আগমনৰ সন্দৰ্ভত এক প্ৰচাৰ দেখিছিল। ইউটিউব চেনেলটোৰ জৰিয়তে বাংলাদেশৰ জনৈক খালিদৰ সৈতে তামিমৰ যোগাযোগ হয়। পৰৱৰ্তী সময়ত টেলিগ্ৰাম গ্ৰুপৰ সৃষ্টি কৰি খালিদে টেলিগ্ৰাম গ্ৰুপত পূৰ্ব আকাশ নামৰ এক গ্ৰুপ খুলি তামিমক ইয়াৰ এডমিন বনাই দিয়ে। বিপদজনক ধাৰণাৰ প্ৰসাৰ। এই গ্ৰুপত PDF আকাৰত বিভিন্ন ধৰ্মীয় গ্ৰন্থ আৰু বাৰ্তা যোগান ধৰা হৈছিল। ইয়াৰ জৰিয়তে ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু হিন্দুসকলক লক্ষ্য কৰি গজৱাতুল হিন্দ প্ৰতিষ্ঠা কৰাৰ উগ্ৰ ধাৰণাৰ যুৱকসকলৰ মাজত বিলোৱা হৈছিল। প্ৰশিক্ষণৰ বাবে বিদেশ যাত্ৰা। আৰক্ষীৰ তথ্য অনুসৰি এই সংগঠনৰ সৈতে জড়িত অসমৰ একাংশ যুৱকে প্ৰশিক্ষণৰ বাবে ইতিমধ্যে বাংলাদেশলৈ ভ্ৰমণ কৰিছিল বুলি জনা গৈছে। বাংলাদেশ আৰু পশ্চিমবংগৰ সংযোগ তদন্তত দেখা গৈছে যে এই সমগ্ৰ নেটৱৰ্কটো পৰিচালিত হৈছিল বাংলাদেশৰ পৰা। উমৰ সুজন বিন চুলতান, শামীম বৰাহৰ দৰে বাংলাদেশী নেতাৰ লগত পশ্চিমবংগৰ মীৰ ৰহমান আৰু আগৰতলাৰ জাগিৰ মিয়াৰ নাম এই কাণ্ডত সাঙুৰ খাই পৰিছে। আৰক্ষীৰ মতে IMK হৈছে বাংলাদেশৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন JMBৰ এক উপশাখা। ডিজিটেল মাধ্যমক ঢাল হিচাপে ব্যৱহাৰ কৰি যি ধৰণে অতি কম সময়ৰ ভিতৰতে অসমৰ বিভিন্ন জিলাৰ পৰা যেনে জাকিৰ হুছেইন, মিজানুৰ ৰহমান, মতিবুল ইছলাম আদি যুৱকক একত্ৰিত কৰা হৈছে, সেয়া ৰাজ্যৰ নিৰাপত্তাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে। আৰক্ষীৰ মতে খালিদে যুৱকসকলক যিবোৰ ধৰ্মীয় পুথি উদ্ধৃতি দিছিল সেইবোৰ আছিল সম্পূৰ্ণ ভুৱা আৰু উগ্ৰবাদ বিয়পোৱা এক মাধ্যমহে মাত্ৰ। অসম আৰক্ষীয়ে বৰ্তমানে এই নেটৱৰ্কৰ সৈতে জড়িত আন সদস্যসকলক বিচাৰি অভিযান অব্যাহত ৰাখে। নিৰাপত্তা সংস্থাসমূহে ৰাইজক বিশেষকৈ যুৱ প্ৰজন্মক সামাজিক মাধ্যমত অচিনাকি ব্যক্তি বা সন্দেহজনক চেনেলৰ পৰা আঁতৰত থাকিবলৈ সতৰ্ক কৰি দিয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জাগিৰোডৰ জোনবিলৰ পাৰত অহা 22ৰ পৰা 24 জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে জোনবিল মেলা আৰম্ভ হ'ব। জাগিৰোডৰ জোনবিলৰ পাৰত অহা 22ৰ পৰা 24 জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। মেলা সমিতিয়ে ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি চলায়। প্ৰতি বছৰৰ দৰে এইবাৰো বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যাব। 22 তাৰিখৰ পৰা পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানৰ লগতে তিৱা জাতীয় জীৱনৰ সৈতে জড়িত গৃহ মুকলি কৰা হ'ব। সেইদিনাই পাহাৰৰ পৰা মামামাহীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহিব। 23 জানুৱাৰীত কাহিনী পোৱাতে ঐতিহাসিক বিনিময় পথাৰে হাত মুকলি কৰা হ'ব। ইয়াৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠানো থাকিব। কাৰ্যসূচীৰ অংশ হিচাপে মধ্য অসমৰ পৰম্পৰাগত তিৱাসকলৰ ৰাজ দৰবাৰত 22 গৰাকী তিৱা ৰজাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজভাত্তা প্ৰদান কৰিব। ইয়াৰ লগতে বিভিন্ন নৃত্য গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ ৰাজনীতিত গগৈ ভূঞাৰ মহামিলন। নিৰ্বাচনৰ পূৰ্বে অজাপত বিলীন হ'ল জাতীয় দল অসম। ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 4টা মাহ বাকী থকা অৱস্থাতে অসমৰ আঞ্চলিক ৰাজনৈতিক প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ মূৰে দেখা দিছে। শুকুৰবাৰে গুৱাহাটীৰ লোক নিৰ্মাণ বিভাগৰ কনভেনশ্যন চেণ্টাৰত আয়োজিত এক মহামিলন কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বাধীন জাতীয় দল অসম আনুষ্ঠানিকভাৱে বিলুপ্ত কৰি লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন অসম জাতীয় পৰিষদৰ সৈতে চামিল হয়। একত্ৰিত হোৱাৰ মূল লক্ষ্যসমূহ কি আমি জানি লওঁ আহক। অসম জাতীয় পৰিষদৰ 3গৰাকী শীৰ্ষ নেতা লুৰিণজ্যোতি গগৈ, ৰাজেন গোহাঁই আৰু জগদীশ ভূঞাৰ উপস্থিতিত অনুষ্ঠিত এই সভাত অজিত কুমাৰ ভূঞাই স্পষ্ট কৰি দিছে যে তেওঁলোকৰ এই ঐক্যবদ্ধ যাত্ৰাৰ একমাত্ৰ লক্ষ্য হ'ল সাম্প্ৰদায়িক শক্তি বিজেপিক পৰাভূত কৰা। ভাষণৰ প্ৰসংগত ভূঞাই দেশৰ যি ঠাইত আঞ্চলিক দল শক্তিশালী তাত বিজেপি থিতাপি ল'ব পৰা নাই। বিজেপি কেতিয়াও খিলঞ্জীয়াৰ বন্ধু নাছিল আৰু নাথাকে, এইদৰে তেওঁ মন্তব্য কৰে। লগতে আজিৰ অজাপৰ সৈতে একত্ৰিত হৈ মই অধিক শক্তি সঞ্চয় কৰিলো বুলিও তেওঁ মন্তব্য কৰা দেখা যায়। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে লুৰিণজ্যোতি গগৈৰ বাবে এই চামিলকৰণ এক ডাঙৰ সফলতা। নিৰ্বাচনৰ ঠিক আগে আগে এই সমভাৱন্ন দলক নিজৰ সৈতে সামৰি লৈ অজাপে এতিয়া বিৰোধী ঐক্যত নিজৰ স্থিতি অধিক সবল কৰি তুলিব। বিশেষকৈ অজিত কুমাৰ ভূঞাৰ দৰে এগৰাকী অভিজ্ঞ বুদ্ধিজীৱী তথা সাংসদৰ উপস্থিতি দলটোৰ বাবে বৌদ্ধিক আৰু কৌশলগত দিশত এক ডাঙৰ সম্পদ হিচাপে পৰিগণিত হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ গৱেষকৰ দুটাকৈ বিশ্বমানৰ সফলতা। IIT গুৱাহাটীৰ সূৰ্যৰ পোহৰৰ পৰা ইন্ধন প্ৰস্তুত
আৰু তেজপুৰ বিশ্ববিদ্যালয়ত কেঞ্চাৰ ধৰা পেলাব তেজৰ পৰীক্ষাই অসমৰ দুখন অগ্ৰণী শিক্ষা প্ৰতিষ্ঠানে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এফালে যদি ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ বিজ্ঞানীয়ে বায়ুমণ্ডলৰ বিষাক্ত কাৰ্বন ডাই অক্সাইডক পৰিষ্কাৰ ইন্ধনলৈ ৰূপান্তৰ কৰাৰ অভিনৱ কৌশল উদ্ভাৱন কৰিছে আনফালে তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে পিত্তাশয়ৰ কৰ্কট ৰোগ অৰ্থাৎ গল ব্লাডাৰ কেঞ্চাৰৰ আগতীয়াকৈ চিনাক্ত কৰাৰ এক সহজ পথ মুকলি কৰিছে প্ৰথমটো হৈছে সূৰ্যৰ পোহৰত উৎপন্ন হ'ব মিঠানল ইন্ধন IIT গুৱাহাটীৰ কৃতিত্ব IIT গুৱাহাটীৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক মহুৱা দে আৰু গৱেষক নয়নমণি বৈশ্যৰ নেতৃত্বত এক বিশেষ ফটোকেটালিটিক সামগ্ৰী প্ৰস্তুত কৰা হৈছে এই সামগ্ৰীবিধে সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি বায়ুমণ্ডলৰ ক্ষতিকাৰক কাৰ্বন ডাই অক্সাইডক পোনপটীয়াকৈ মিথানল ইন্ধনলৈ ৰূপান্তৰ কৰিব পাৰে গৱেষণাৰ গুৰুত্ব ই গোলকীয় উষ্ণতা বৃদ্ধিক ৰোধ কৰাত সহায় কৰিব থাৰ্মাল পাৱাৰ প্লেণ্ট চিমেণ্ট উদ্যোগ আৰু তেল শোধনাগাৰৰ পৰা ওলোৱা ধোঁৱাক ইন্ধনলৈ ৰূপান্তৰ কৰিব পৰা যাব এই সস্তীয়া আৰু ইয়াৰ শক্তি ধৰি ৰখাৰ ক্ষমতা আন অনুঘটকৰ তুলনাত অধিক দ্বিতীয়টো হৈছে তেজৰ পৰীক্ষাতে ধৰা পৰিব পিত্তাশয়ৰ কৰ্কট ৰোগ তেজপুৰ বিশ্ববিদ্যালয়ৰ আৱিষ্কাৰ অসমত পিত্তাশয়ৰ কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ দেশৰ ভিতৰতে সৰ্বাধিক বিশেষকৈ পিত্তাশয়ত পাথৰ নথকাকৈও অসমৰ 70% লোক এই ৰোগত আক্ৰান্ত হয় এই মাৰাত্মক ৰোগবিধক আগতীয়াকৈ ধৰা পেলোৱাটো ইমান দিনে এক প্ৰত্যাহ্বান হিচাপে থিয় দি আছিল কিন্তু তেজপুৰ বিশ্ববিদ্যালয়ৰ ডক্টৰ পংকজ বৰা আৰু ডক্টৰ চিন্ময়ী বৰুৱাই এক নতুন দিশ উন্মোচন কৰিছে কেনেকৈ কাম কৰিব এই পদ্ধতিয়ে জানি লোৱা হওক গৱেষকসকলে তেজত থকা কিছুমান নিৰ্দিষ্ট মেটাবলাইট চিনাক্ত কৰিছে আৰু যিবোৰে বায়োমাৰ্কাৰ হিচাপে ব্যৱহাৰ কৰা হ'ব ইয়াৰ ফলত চুটি স্কেন বা আল্ট্ৰাছনোগ্ৰাফিৰ দৰে খৰচী পদ্ধতিৰ সলনি এক সহজ তেজ পৰীক্ষাৰ জৰিয়তেও কৰ্কট ৰোগৰ সম্ভাৱনা ধৰা পেলাব পৰা যাব ৰোগটোৱে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আগতে অস্ত্ৰোপচাৰৰ জৰিয়তে ৰোগীক সুস্থ কৰি তোলাটো সম্ভৱ হ'ব IIT গুৱাহাটীৰ গৱেষণাৰ পত্ৰখনত জাৰ্নেল অফ মেটেৰিয়েল সায়েন্সত প্ৰকাশ পোৱাৰ বিপৰীতে তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষণাৰ পত্ৰখন জাৰ্নেল অফ প্ৰটিন ৰিচাৰ্চত প্ৰকাশ পাইছে ডিব্ৰুগড় অসম চিকিৎসা বিদ্যালয় আৰু গুৱাহাটী বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানৰ বিশেষজ্ঞসকলেও এই চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ সহযোগিতা কৰিছে অসমৰ বাবে এই দুটা আৱিষ্কাৰ অতি গুৰুত্বপূৰ্ণ পৰিৱেশ প্ৰদূষণ আৰু কৰ্কট ৰোগ এই দুয়োটাই ৰাজ্যখনৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান যদিহে এই গৱেষণাসমূহক ব্যৱসায়িক আৰু চিকিৎসালয়ৰ পৰ্যায়লৈ লৈ যাব পৰা যায় তেন্তে ই কেৱল ৰাজ্যখনৰেই নহয় সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ আশীৰ্বাদ হিচাপে পৰিগণিত হ'ব এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ কংগ্ৰেছলৈ অখিল গগৈৰ বিশেষ কিছুমান চৰ্ত সন্মানজনক মিত্ৰতা নহলে 44খন আসনত অকলশৰে যুঁজিব এইবাৰ ৰাইজৰ দলে 2024 বিধানসভা নিৰ্বাচনৰ ৰণসিঙা বাজি উঠাৰ লগে লগে অসমৰ ৰাজনীতিত এতিয়া মিত্ৰতাৰ অংক অতি জটিল হৈ পৰা দেখা গৈছে বৃহস্পতিবাৰে সোণাপুৰত অনুষ্ঠিত ৰাইজৰ দলৰ এক গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভাৰ অন্তত দলটোৰ সভাপতি অখিল গগৈ মিত্ৰজোঁটৰ প্ৰধান শক্তি কংগ্ৰেছক এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰা দেখা গ'ল গগৈ স্পষ্ট ঘোষণা যদিহে কংগ্ৰেছে সন্মানজনক আসন নিদিয়ে তেন্তে ৰাইজৰ দলে অকলেই 44খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁ কয় যে মোৰ হাত ভৰি বন্ধা অখিল গগৈৰ আল্টিমেটাম প্ৰতিনিধি সভাৰ সিদ্ধান্তৰ দোহাই দি অখিল গগৈয়ে কয় যে দলে তেওঁক বুজাবুজিৰ বাবে এটা নিৰ্দিষ্ট সীমা বান্ধি দিছে তেওঁ কয় আসনৰ সংখ্যা দলে ধৰি দিছে আমি তাতকৈ এখন আসনো তললৈ যাব নোৱাৰিম যদিহে আমাৰ দাবী মানি লোৱা নহয় তেন্তে 44খন আসনত প্ৰাৰ্থিত্ব দিবলৈ আমি সাজু আনকি সেই 44টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকাও আমি প্ৰস্তুত কৰি ৰাখিছোঁ অৱশ্যে তেওঁ এতিয়াও আশাবাদী যে বিৰোধীৰ ঐক্যৰ স্বাৰ্থত কংগ্ৰেছৰ সৈতে এক ফলপ্ৰসূ বুজাবুজি সম্ভৱ হ'ব মিত্ৰতাৰ আলোচনা আগবঢ়াই নিবলৈ দলে ইতিমধ্যে এখন 5জনীয়া কমিটিও গঠন কৰি দিয়ে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ লোকপিয়লে আমাৰ কাৰণে দুৰ্ভাগ্য কঢ়িয়াই আনিব সেন্সাছক লৈ মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য লোকপিয়লক লৈ বিভিন্ন মহলত চৰ্চা চলি থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে বুধবাৰে আনুষ্ঠানিকভাৱে অধিসূচনা জাৰি কৰে আগন্তুক লোকপিয়ল সন্দৰ্ভত চৰকাৰে ঘোষণা কৰা মতে অহা 1 এপ্ৰিলৰ পৰা 30 ছেপ্টেম্বৰৰ ভিতৰত 2027 বৰ্ষৰ প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ কাম চলিব দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে নিজাববীয়াকৈ এই সময়ছোৱাৰ ভিতৰতে 30 দিনীয়া সূচীৰে লোকপিয়লৰ কাম আৰম্ভ কৰিব ইয়াৰ লগতে গৃহ নিৰ্মাণ আৰু গৃহ তালিকাকৰণৰ কামো সম্পন্ন কৰা হ'ব অহা 1 এপ্ৰিলৰ পৰা দেশত আৰম্ভ হ'ব লোকপিয়ল প্ৰথমবাৰৰ বাবে জাতিপিয়লো আৰম্ভ হ'ব কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এই অধিসূচনাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে লোকপিয়লে অসমৰ কাৰণে দুৰ্ভাগ্য বাতৰি কঢ়িয়াই আনিব পাৰে এই লোকপিয়লতে স্পষ্ট হ'ব বাংলাদেশী মুছলমানৰ সংখ্যা প্ৰায় 40% স্পৰ্শ কৰাটো এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ এইবাৰ হাইলাকান্দি জাননী পাই ঘৰ খালী কৰিবলৈ আৰম্ভ বেদখলকাৰী হাইলাকান্দি জিলাৰ ঘৰমুৰা ৰিজাৰ্ভ ফৰেষ্টৰ অন্তৰ্গত দামচৰা এলেকাত অবৈধভাৱে বসবাস কৰা লোকসকলক উচ্ছেদ কৰাৰ বাবে প্ৰশাসনে ডাঙৰ প্ৰস্তুতি আৰম্ভ কৰিছে
প্ৰশাসনৰ মতে অহা 16 জানুৱাৰীত উচ্ছেদ অভিযান চলোৱা হ'ব আৰু 14 জানুৱাৰীৰ পৰা প্ৰস্তুতি আৰম্ভ হ'ব। ইতিমধ্যে বন বিভাগে 520টা পৰিয়ালক জাননীও প্ৰেৰণ কৰিছে। এই পৰিয়ালসমূহ উত্তৰ দামচৰা, পশ্চিম দামচৰা, দক্ষিণ দামচৰা গাঁৱৰ বনভূমিত বাস কৰি আছিল। জাননী পোৱাৰ পিছত বহু পৰিয়ালে নিজে নিজে ঠাই খালী কৰিবলৈ আৰম্ভ কৰিছে। প্ৰায় 40% লোকে ইতিমধ্যে নিজৰ সামগ্ৰী লৈ এলেকা এৰি থৈ গৈছে। প্ৰশাসনে শান্তিপূৰ্ণভাৱে অভিযান সম্পন্ন হ'ব বুলি আশা কৰে। এইকাৰণে অধিক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰু JCB আদি বাহন চলাচলৰ সুবিধাৰ বাবে অস্থায়ী পথ নিৰ্মাণো কৰা হৈছে। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 10 জানুৱাৰী 2024 শনিবাৰৰ দিনটোত অসমৰ আকাশ মূলতঃ ফৰকাল থাকিব। পুৱাৰ ভাগত ৰাজ্যৰ বিভিন্ন ঠাইত ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে যদিও অৱশ্যে বেলা বহাৰ লগে লগে কুঁৱলী আঁতৰি আকাশ পৰিষ্কাৰ হ'ব আৰু উজ্জ্বল ৰ'দ দেখিবলৈ পোৱা যাব। কাইলৈ বতৰ প্ৰায় শুকান থাকিব। সৰ্বোচ্চ তাপমাত্ৰা দিনৰ ভাগত 20 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ ভাগত সৰ্বনিম্ন তাপমাত্ৰা 8 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 6:15 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:49। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ৰণক্ষেত্ৰ কলকাতা, আইপেক কাৰ্যালয়ত ইডিৰ অভিযান, অমিত শ্বাহক মুকলি প্ৰত্যাহ্বান মমতা বেনাৰ্জীৰ। পশ্চিমবংগত কেন্দ্ৰীয় সংস্থা আৰু ৰাজ্য চৰকাৰৰ মাজত পুনৰ আৰম্ভ হৈছে এক ভয়ংকৰ ৰাজনৈতিক যুদ্ধ। বৃহস্পতিবাৰে নিশা ৰাজনৈতিক পৰামৰ্শদাতা সংস্থা আইপেকৰ কাৰ্যালয় আৰু ইয়াৰ সঞ্চালক প্ৰতীক জৈনৰ বাসগৃহত ইডিয়ে চলোৱা অভিযানৰ প্ৰতিবাদত শুকুৰবাৰে ৰাজপথলৈ ওলাই আহে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। কলকাতাত এক বিশাল প্ৰতিবাদী সমদলৰ নেতৃত্ব দি মমতাই কেন্দ্ৰীয় চৰকাৰ তথা গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ ভাষাৰে আক্ৰমণ কৰে। অভিযোগ প্ৰতি অভিযোগসমূহ। এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ইডি আৰু মমতা বেনাৰ্জীৰ মাজত এক অদ্ভুত টনা আজোৰা প্ৰত্যক্ষ কৰা হৈছে। ইডিৰ অভিযোগ, কেন্দ্ৰীয় সংস্থাটোৱে অভিযোগ কৰিছে যে তালাচী চলি থকাৰ সময়তে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰতীক জৈনৰ বাসগৃহত প্ৰৱেশ কৰিছিল। ইডিৰ দাবী অনুসৰি মমতাই তেওঁলোকৰ হাতৰ পৰা জব্দ কৰা গুৰুত্বপূৰ্ণ প্ৰমাণ, নথিপত্ৰ আৰু ইলেক্ট্ৰনিক যন্ত্ৰ কাঢ়ি লৈ যায়। এই সন্দৰ্ভত ইডিয়ে ইতিমধ্যে কলকাতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। মমতা বেনাৰ্জীৰ প্ৰত্যুত্তৰ। আনহাতে মমতাই ইডিৰ বিৰুদ্ধে দলীয় কৌশল চুৰি কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ মতে ইডিয়ে দলৰ হাৰ্ড ডিস্ক, প্ৰাৰ্থীৰ তালিকা আৰু নিৰ্বাচনী কৌশল সংগ্ৰহ কৰি বিজেপিক সহায় কৰিব বিচাৰিছে। মমতাই কয় যে এয়া এক অপৰাধ। পুৱা 6 বজাত আহি তেওঁলোকে আমাৰ দলৰ ডাটা আৰু কৌশল চুৰি কৰিছে। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লক্ষ্য কৰি মমতাই কয় যে যদি বংগ বিচাৰে তেন্তে আহক, গণতান্ত্ৰিকভাৱে আমাৰ সৈতে যুঁজ দি জয়ী হওক। কেন্দ্ৰীয় সংস্থাসমূহ ব্যৱহাৰ কৰি মোৰ দলৰ নথিপত্ৰ কাঢ়ি নিয়াটো জঘন্য কাম। কলকাতাত মমতাই প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে দিল্লীত অমিত শ্বাহৰ কাৰ্যালয়ৰ বাহিৰতো তৃণমূল কংগ্ৰেছে তীব্ৰ বিক্ষোভ প্ৰদৰ্শন কৰে। ডেৰেক অব্ৰাইন, মহুৱা মৈত্ৰকে ধৰি কেইবাজন শীৰ্ষ সাংসদক দিল্লী আৰক্ষীয়ে আটক কৰে। প্ৰতিবাদকাৰী সাংসদসকলক আৰক্ষীয়ে গাড়ীত টানি আজৰি নিয়াৰ দৃশ্যই ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। সন্ত্ৰাসবাদ বিৰোধী যুঁজত নতুন অস্ত্ৰ। দেশৰ প্ৰথমটো ৰাষ্ট্ৰীয় IED ডাটা মেনেজমেণ্ট ছিষ্টেম উদ্বোধন অমিত শ্বাহৰ। দেশৰ নিৰাপত্তা ব্যৱস্থাত এক নতুন যুগৰ সূচনা কৰি শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিলে ভাৰতৰ প্ৰথমটো ৰাষ্ট্ৰীয় IED ডাটা মেনেজমেণ্ট ছিষ্টেম। ৰাষ্ট্ৰীয় নিৰাপত্তা গাৰ্ড অৰ্থাৎ NSG দ্বাৰা বিকশিত এই সুৰক্ষিত ডিজিটেল প্লেটফৰ্মটোৱে ইম্প্ৰভাইজড এক্সপ্ল'চিভ ডিভাইচ বা হাতে সজা বিস্ফোৰকৰ সৈতে জড়িত তথ্যসমূহক একত্ৰিত কৰি দেশৰ নিৰাপত্তা সংস্থাসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰিব। কি এই NIDMS? এই NIDMS হৈছে এটা কেন্দ্ৰীয় ডিজিটেল ভঁৰাল য'ত দেশৰ যিকোনো প্ৰান্তত সংঘটিত হোৱা IED বিস্ফোৰণ বা উদ্ধাৰ সম্পৰ্কীয় তথ্য পদ্ধতিগতভাৱে সংগ্ৰহ কৰা হ'ব। ইয়াৰ জৰিয়তে ৰাজ্যিক আৰক্ষী বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু নিৰাপত্তা সংস্থাসমূহে মুহূৰ্তৰ ভিতৰতে বিস্ফোৰকৰ আৰ্হি আৰু বিভিন্ন ধৰণৰ বিষয়ে তথ্য আদান প্ৰদান কৰিব পাৰিব। পূৰ্বৰ বিস্ফোৰণৰ ধাৰা বিশ্লেষণ কৰি ভৱিষ্যতৰ সম্ভাৱ্য আক্ৰমণ প্ৰতিৰোধ কৰাত সহায়ক হ'ব। বিস্ফোৰণৰ পিছত তদন্তত ফৰেনচিক বিশ্লেষণ অধিক খৰতকীয়া হ'ব পাৰিব। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। আজিৰে পৰা মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ চতুৰ্থ সংস্কৰণ। মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ চতুৰ্থ সংস্কৰণ আজি আৰম্ভ হ'ব। উদ্বোধনী অনুষ্ঠানৰ পাছত নবী মুম্বাই ডক্টৰ DY পাটেল ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এইবাৰ প্ৰথমখন খেলত ৰয়েলছ চেলেঞ্জাৰ্ছ বাংগালোৰ যোৱাবাৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। উদ্বোধনী অনুষ্ঠানত য়ো হানি সিং, জেকলিন ফাৰ্ণাণ্ডেজ আৰু হৰনাজ সিন্ধুকে ধৰি কেইবাগৰাকীও তাৰকাই অনুষ্ঠান পৰিৱেশন কৰিব। এইবাৰৰ সংস্কৰণৰ খেলসমূহ নবী মুম্বাই ডক্টৰ DY পাটেল ষ্টেডিয়াম আৰু বডোদৰাৰ BCA ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ভাৰতে ভয় নকৰে ট্ৰাম্পক, নিজৰ স্থিতিত অটল থকাৰ হুংকাৰ।
ভাৰতৰ ওপৰত 500% শুল্ক আৰোপ কৰাৰ ক্ষেত্ৰত ট্ৰাম্পৰ ভাবুকিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এই সন্দৰ্ভত কয় যে কোনো শক্তিৰ হেঁচাত ভাৰতে বাণিজ্যৰ নীতি সলনি নকৰে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে আমি আমেৰিকাৰ এই বিধেয়কখনৰ বিষয়ে অৱগত। আমাৰ স্থিতি সকলোৱে জানে। বিশ্ব বজাৰৰ পৰিৱৰ্তিত গতিশীলতা আৰু আমাৰ 14 বিলিয়ন ভাৰতীয় নাগৰিকৰ শক্তি সুৰক্ষাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আমি কাম কৰি আছো আৰু কৰি যাম। মুখপাত্ৰগৰাকীয়ে লগতে কয় যে কোনো শক্তিৰ হেঁচাত ভাৰতৰ শক্তি নীতি সলনি নহ'ব। ভাৰতৰ জনসাধাৰণক সুলভ মূল্যৰ শক্তি প্ৰদান কৰাই আমাৰ লক্ষ্য। ভাৰতে শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বিশ্বৰ বজাৰসমূহৰ ওপৰত চকু ৰাখিছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে এনেধৰণে খবৰসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।